নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তুলিকা শৰ্মা তোমালোক আটাইকে গণিতৰ একক ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যপুথিৰ ৬ষ্ঠ অধ্যায় পৰিসীমা আৰু কালি পাঠটিৰ প্ৰথমটি অংশ আৰম্ভ কৰিবলৈ ওলাইছো। ইয়াতে কি আছে আমি চাওঁ আহা। এই পাঠটিত আমি কিহৰ বিষয়ে পঢ়িম? পৰিসীমাৰ বিষয়ে। পৰিসীমা কি তোমালোকে জানানে? নিশ্চয় তোমালোকে জানা, আগতে পাই আহিছা। তথাপি পৰিসীমা হ'ল পৰি মানে জোখমাখ আৰু সীমা মানে চাৰিওফালটো। যিকোনো বস্তু এটাৰ চাৰিওফালটোৰ যিটো দৈৰ্ঘ্য হয়, মুঠ দৈৰ্ঘ্য হয় বা জোখ হয় বা মাপ হয়, সেইটোকে কি বুলি কোৱা হয়? পৰিসীমা বুলি কোৱা হয়। ইয়াতে কি দিছে চাওঁ, ইয়াতে এখন বিদ্যালয়ৰ বাগিচা দেখুওৱা হৈছে আৰু ইয়াতে কি কৈছে? শনিবাৰে বিদ্যালয় ছুটিৰ পিছত ৬ষ্ঠ শ্ৰেণীৰ শিক্ষাৰ্থীসকলে তেওঁলোকৰ গণিতৰ শিক্ষয়িত্ৰীৰ সৈতে বিদ্যালয়ৰ চৌহদত এখন বাগিচা পাতিবলৈ ওলাই আহিলে। পৰিকল্পনা অনুসৰি তেওঁলোকে ইতিমধ্যে বাঁহেৰে বাগিচাখনৰ চাৰিওফালে কি কৰিছিলে? এখন জেওৰা দিলে। বাইদেৱে সুধিলে, এই জেওৰাখনৰ দৈৰ্ঘ্য কিমান বাৰু? তোমালোকে জানিবানে কেনেকৈ উলিয়াই? বাৰু ইয়াতে কি কৰিছে চাওঁ। বাইদেউৰ প্ৰশ্নৰ উত্তৰ দিবলৈ ৰাহুল আৰু চেলিমাই এডাল জোখমাখ কৰা ফিতা আনি জেওৰাখন জুখিবলৈ ল'লে। জেওৰাখনৰ চাৰিওটা মূৰ ক্ৰমে A, B, C আৰু D বুলি চিহ্নিত কৰা হৈছে। ইয়াতে ছবিটোত দেখুওৱা হৈছে, দেখিছানে? এইটো A, B, C আৰু D এনেকৈ চিহ্নিত কৰা হৈছে। তেওঁলোকে জোখ লৈ এৰ পৰা আৰম্ভ কৰি বি লৈ পালে 10 মিটাৰ, বিৰ পৰা চি লৈ পালে 7 মিটাৰ, চিৰ পৰা ডি লৈ পালে 7 মিটাৰ আৰু ডিৰ পৰা এ লৈ পালে 8 মিটাৰ। তাৰপিছত কি কৰিলে? এতিয়া চাওঁ আহা, ৰাহুল আৰু চেলিমাই জেওৰাখনৰ মুঠ দৈৰ্ঘ্য কেনেকৈ উলিয়াব। জেওৰাখনৰ মুঠ দৈৰ্ঘ্য কি কৰিছে? এৰ পৰা বি লৈ পোৱা জোখটো, বিৰ পৰা চি লৈ, চিৰ পৰা ডি লৈ আৰু ডিৰ পৰা এ লৈ পোৱা জোখটো কি কৰিছে? যোগ কৰিছে। আৰু যোগ কৰি 10, 7, 7, 8 যোগ কৰি কি পাইছে? 32 মিটাৰ। এতিয়া বাইদেৱে বুজাই দিলে যে এই ক্ষেত্ৰত জেওৰাখনৰ মুঠ দৈৰ্ঘ্যই হ'ল বাগিচাখনৰ পৰিসীমা। জেওৰাখন ক'ত দিয়া থাকে? সীমাত দিয়া থাকে। গতিকে সীমাটোৰ মুঠ আমি জোখটো পাই গলো আৰু সেইটোৱে কি হ'ব? সেই বাগিচাখনৰ পৰিসীমা হ'ব। মনত পেলোৱাচোন, সমতলত বন্ধ আকৃতিৰ সীমাৰ পৰিমাপ বা জোখকে কি বুলি কোৱা হয়? পৰিসীমা। এইবোৰ আমি আগতে পাই আহিছো, সেইকাৰণে তোমালোকক মনত পেলাব দিয়া হৈছে। তাৰপিছত কি কৈছে চোৱা, বহুভুজ হৈছে ৰেখা খণ্ডৰে গঠিত এটা সৰল বন্ধ আকৃতি। বহুভুজৰ সকলো বাহুৰ দৈৰ্ঘ্যৰ যোগফলেই হ'ল ইয়াৰ পৰিসীমা। তাৰমানে আমি কি কৰিব পাৰো? যিকোনো এটা বহুভুজ ললে তাৰ যিবোৰ আমি বাহুৰ মাপ পাম, সেইবোৰৰ যদি আমি সমষ্টিটো উলিয়াই দিওঁ, সেইটোৱে কি পাম? আমি পৰিসীমা পাম। আয়তৰ পৰিসীমা। আয়ত তোমালোকে চিনি পোৱা নে? নিশ্চয় পোৱা। আয়তবোৰ কেনেকুৱা হয় বাৰু? আয়তবোৰ আমাৰ দৈৰ্ঘ্য এটা পাওঁ আৰু এটা প্ৰস্থ পাওঁ আৰু এই বাহুটো আৰু এই বাহুটো কি হয়? সমান হয় আৰু এই বাহুটো সমান হয় আৰু সেইবোৰক কি বুলি কোৱা হয়? আয়ত বুলি কোৱা হয়। আয়ত একোটা চতুৰ্ভুজ। ইয়াতে কি কৈছে চাওঁ আহা, শেৱালি আৰু মৌচুমীক তেওঁলোকৰ শ্ৰেণীকোঠাত থকা আয়তাকৃতিৰ ব্লেক বৰ্ডখনৰ পৰিসীমা নিৰ্ণয় কৰাৰ বাবে জোখমাখ কৰা ফিটাৰ সহায়ত চাৰিওটা কাষৰ জোখ ল'বলৈ কোৱা হ'ল আৰু ইয়াতে জোখটো ল'লে এনেকৈ। তাৰপিছত তেওঁলোকে ব্লেকবৰ্ডৰ চাৰিটা মূৰ A, B, C আৰু D বুলি চিহ্নিত কৰিলে আৰু ব্লেকবৰ্ডৰ কাষকেইটাৰ জোখ এনেকুৱাকে পালে। AB পালে 150 চেণ্টিমিটাৰ, BC 100 চেণ্টিমিটাৰ, CD 150 চেণ্টিমিটাৰ আৰু DA 100 চেণ্টিমিটাৰ। আৰু ইয়াতে আমি দেখিছো যে এই জোখটো আৰু এই জোখটো সমান, এই জোখটো আৰু এই জোখটো সমান। ব্লেকবৰ্ডখনৰ পৰিসীমা, ব্লেকবৰ্ডখনৰ চাৰিওটা কাষৰ মুঠ দৈৰ্ঘ্য। এইটো আমি আগতে পাই আহিছো যে যিকোনো বহুভুজৰ ক্ষেত্ৰতে তাৰ চাৰিওটা বাহুৰ সমষ্টিটোৱে কি হয়? তাৰ পৰিসীমা হয়। ইয়াতে আমি বাহুকেইটা কি কি পালো? AB, BC, CD, DA আৰু এইটো আমি যোগ কৰিলে আমি এটা মান পাওঁ। কিন্তু আমি দেখিছো যে 150 আৰু 150 একে আৰু 100 আৰু 100 একে। গতিকে আমি দুটা যোগ কৰাতকৈ দুইৰে পূৰণ কৰিব দিব পাৰো এনেকে। তাৰপিছতো
আমি এনেকৈ মাপটো উলিয়াব পাৰো তোমালোকে নিশ্চয় বুজি পাইছা এই উদাহৰণটোত আমি পৰ্যবেক্ষণ কৰিলো যে আয়তৰ পৰিসীমা দৈৰ্ঘ্য যোগ প্ৰস্থ দৈৰ্ঘ্য যোগ প্ৰস্থ তাৰ মানে আমি কি দেখিলো দুটা দৈৰ্ঘ্য দুটা প্ৰস্থ তাক যদি আমি কমন লওঁ তেতিয়া হলে কি পাম 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ আৰু এটো আমি মনত ৰাখিবলগীয়া কথা আয়তৰ পৰিসীমা তাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ যোগফলৰ কি হয় দুগুণ হয় তোমালোকে সকলোৱে মনত ৰাখিবা এতিয়া আমি বৰ্গৰ পৰিসীমাৰ কথা চাম বৰ্গ কি তোমালোকে জানানে যিবোৰ চতুৰ্ভুজৰ চাৰিওটা বাহুৰ মাপ কি হয় সমান হয় আৰু হিহঁতৰ প্ৰতিটো কোণো কি হয় সমান হয় সেইবোৰকে কি বুলি কোৱা হয় বৰ্গ বুলি কোৱা হয় এতিয়া আমি চাম বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ বাবে বিদ্যালয় কৰ্তৃপক্ষই সোণালী জয়ন্তী উদযাপন লিখা এখন বৰ্গাকৃতিৰ ফলক আনিলে ইয়াতে এইখন দেখিছেনে তোমালোকে এইখন ফলকখনৰ কথা কোৱা হৈছে শিক্ষাৰ্থীসকলে কাষৰ চিত্ৰত দেখুওৱা ধৰণেৰে বৰ্গাকৃতিৰ ফলকখনৰ চাৰিওফালে LED লাইটৰ মালা লগাবলৈ বিচাৰিছিলে আৰু LED লাইটৰ মালা ক'ত লগাব এই বৰ্গাকৃতিৰ ফলকখনৰ চাৰিওফালে তাৰ পিছত কি কৈছে হেয়ে প্ৰধান শিক্ষকে অনিমেষক বৰ্গাকৃতিৰ ফলকখনৰ চাৰিসীমা জুখিবলৈ ক'লে যাতে তেওঁলোকে সজ্জাৰ বাবে প্ৰয়োজনীয় লাইটৰ মালাৰ দৈৰ্ঘ্য জানিব পাৰে অনিমেষে জোখমাখ কৰা ফিতা এডাল লৈ AB বাহুটোৰ জোখ লৈ 1 মিটাৰ পালে যেহেতু ফলকখন বৰ্গাকৃতিৰ গতিকে ফলকখনৰ চাৰিওটা বাহুৰ জোখ সমান গতিকে কি কৰিছে আমি পাইছো যে যেহেতু বৰ্গ হয় গতিকে কি হয় AB সমান BC BC সমান CD CD সমান DA আৰু এটো কিমান জোখ পাইছে 1 মিটাৰ গতিকে আমি জোখ চাৰিওটা বাহুৰ লব লাগিব নে নালাগে আমি যিকোনো এটা ললে আমি গোটেইকেইটাৰে মাপটো পাই যাম গতিকে ফলকখনৰ চাৰিসীমা কি হ'ব এই গোটেইবোৰৰে যোগফল আৰু আমি দেখিছো ইয়াতে গোটেইখিনি 1 1 1 হৈছে তাক আমি 4 ৰে পূৰণ কৰিও এনেকে দেখুৱাব পাৰো আৰু এই উদাহৰণটো পৰ্যবেক্ষণ কৰি আমি কি বুজিলো যে বৰ্গৰ পৰিসীমা 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য অৰ্থাৎ বৰ্গৰ পৰিসীমা তাৰ এটা বাহুৰ দৈৰ্ঘ্যৰ 4 গুণ এইটো কথা তোমালোকে সদায় কাৰণে মনত ৰাখিবা ত্ৰিভুজৰ পৰিসীমা এবাৰ আমি ত্ৰিভুজৰ পৰিসীমা কেনেকৈ উলিয়াই চাওঁ কাব্যমক ত্ৰিভুজ আকৃতিৰ পৰিসীমা উলিয়াবলৈ কোৱা হ'ল ত্ৰিভুজ আকৃতিটো তিনিটা বাহুৰ দৈৰ্ঘ্য ইয়াতে দিয়া হৈছে 6 cm 7 cm 8 cm আৰু এইটো ত্ৰিভুজটো ইয়াতে আঁকি দিয়া হৈছে ত্ৰিভুজ ABCৰ পৰিসীমা কি হ'ব আমি আগতে পোৱাৰ দৰে বহুভুজৰ বাহুৰ মাপবোৰৰ সমষ্টিয়ে কি হয় পৰিসীমা হয় গতিকে আমি ইয়াতে কি পাম AB + BC + CA আৰু এইকেইটা যোগ কৰিলে আমি কি পাইছো 21 cm তাৰ মানে কি দেখিলো ত্ৰিভুজৰ পৰিসীমা হ'ল ইয়াৰ তিনিওটা বাহুৰ মাপৰ যোগফল গতিকে এই কথাটো তোমালোকে মনত ৰাখিবা ইয়াতে উদাহৰণ দিয়া হৈছে উদাহৰণত কি দিছে আমি চাও এখন আয়তাকৃতিৰ বিছনা চাদৰৰ দৈৰ্ঘ্য 4 মিটাৰ আৰু প্ৰস্থ 3 মিটাৰ চাৰিওকাষে সম্পূৰ্ণকে পাৰি লগাবলৈ কিমান পাৰি প্ৰয়োজন হ'ব গতিকে আমি কি কৰিব লাগিব এই আয়তাকৃতি বিছনাখনৰ আমাক দিয়া আছে দৈৰ্ঘ্য আমি এখিনি প্ৰথমতে বিচাৰি লব লাগিব দৈৰ্ঘ্য দিয়া আছে 4 মিটাৰ প্ৰস্থ কিমান দিয়া আছে প্ৰস্থ দিয়া আছে 3 মিটাৰ ইয়াতে যেহেতু আমাক আয়ত বুলি কোৱাই হৈছে গতিকে আমি কি লিখিম পৰিসীমা আৰু পাৰি সদায় কি কৰে চাৰিও সাইডে লগায় গতিকে আমি কি উলিয়াব লাগিব পৰিসীমা উলিয়াব লাগিব আৰু পৰিসীমা আমি জানো 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ আমি অলপ আগতে পাই আহিলো আৰু তোমালোকক কৈছো তোমালোকে এইবোৰ সদায় কাৰণে মনত ৰাখিবা তেতিয়াহে তোমালোকে যিকোনো সমস্যায় সমাধান কৰিবৰ কাৰণে দিগদাৰ নাপাবা এতিয়া আমি দৈৰ্ঘ্য লিখিম 4 মিটাৰ আৰু প্ৰস্থ লিখিম 3 মিটাৰ আৰু এটো আমি যোগ কৰিলে হ'ব 4 3
7 মিটাৰ আৰু 2ৰে পূৰণ কৰিলে আমি কি পাম 14 মিটাৰ গতিকে এই উদাহৰণটো এনেকৈ আমি সমাধানটো কৰিব পাৰো ইয়াৰ পিছৰ উদাহৰণটো চাইছো এটা বৰ্গৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য 5 সেন্টিমিটাৰ হলে বৰ্গটোৰ পৰিসীমা কিমান হ'ব গতিকে আমি কি পাইছো ইয়াত বৰ্গৰ বাহুৰ দৈৰ্ঘ্য ইয়াতে দিয়া আছে কিমান দিয়া আছে 5 সেন্টিমিটাৰ গতিকে আমাক কি উলিয়াব দিছে পৰিসীমা এতেকে আমি পৰিসীমা উলিয়াব পাৰো আৰু পৰিসীমা বৰ্গৰ কেনেকৈ উলিয়াই মনত আছে নে তোমালোকৰ আমি কি কৰিব লাগে 4 পূৰণ বাহুৰ দৈৰ্ঘ্য গতিকে আমি কি পাম 4 পূৰণ 5 সেন্টিমিটাৰ আৰু 4 5 গুণ কি পাম 20 সেন্টিমিটাৰ তোমালোকে এনেকে আয়ত বৰ্গৰ উলিয়াব দিলে পৰিসীমা উলিয়াব দিলে পাৰিবানে নিশ্চয় পাৰিবা ইয়াৰ পিছত আমাক কি দিছে এখন বৰ্গাকৃতিৰ বাগিচাৰ এটা কাষৰ জোখ 16 মিটাৰ ইয়াৰ চাৰিওফালে বেৰ দিবলৈ প্ৰতি মিটাৰত 125 টকা হিচাপে মুঠ খৰচ কিমান হ'ব তাৰ কাৰণে আমি প্ৰথমতে কি কৰিব লাগিব ইয়াত আমি পৰিসীমাটো উলিয়াই ল'ব লাগিব ইয়াত কি দিয়া আছে দৈৰ্ঘ্য দিয়া আছে কিমান দিয়া আছে এটা কাষৰ জোখটোকে কি ক'ব এটা বাহুৰ দৈৰ্ঘ্য 16 মিটাৰ গতিকে চাৰিওফালে বেৰ দিব লাগিলে আমি কি উলিয়াব লাগিব পৰিসীমা কেনেকৈ উলিয়াই 4 পূৰণ বাহুৰ দৈৰ্ঘ্য আৰু ইয়াতে বাহুৰ দৈৰ্ঘ্য কি দিয়া আছে 16 মিটাৰ আৰু আমি পূৰণ কৰিলে কি পাম 4 6 গুণ 24 4 2 হাতে গ'ল আৰু 6 64 মিটাৰ আৰু আমাক কি কৰিব দিছে এতিয়া খৰচটো উলিয়াব দিছে আৰু ইয়াতে খৰচ কিমান হয় বুলি দিয়া আছে প্ৰতি মিটাৰত 125 টকা গতিকে 64 মিটাৰত কিমান হ'ব আমি 125 ইমান টকাৰে কি কৰিব লাগিব পূৰণ কৰিব লাগিব গতিকে আমি যদি ইয়াতে কৰি চাওঁ 125 into 64 আমি ইয়াতে পালো 0801 500 আৰু ইয়াতে আমি 6 এৰে পাম 30 0 3 12 15 ৰ 5 1 হাতে গ'ল 750 গতিকে আমি কি পাম 0008 গতিকে আমি কিমান পালো আমি পূৰণ কৰি পালো 8000 টকা গতিকে তোমালোকে বুজি পাইছানে ইয়ালৈ নিশ্চয় বুজি পাইছা যে আমি কি কৰিব লাগিব এনেকৈ যদি খৰচ উলাব লাগে যেটো বেৰ দিছে চাৰিওফালে বেৰটো হলে আমি পৰিসীমা উলিয়াব লাগিব আৰু প্ৰতি মিটাৰত যেহেতু দিয়া আছে তাৰ কাৰণে আমি কি কৰিব লাগিব সেই পইচাটোৰে আমি পূৰণ কৰি দিলে আমি মুঠ খৰচটো পাই যাম ইয়ালৈ তোমালোকে নিশ্চয় বুজিব পাৰিছা গতিকে আজি আমি মনত ৰাখিবলগীয়া কথা কি পালো যে আয়তৰ পৰিসীমা 2 পূৰণ দিশ যোগ প্ৰস্থ বৰ্গৰ পৰিসীমা 4 পূৰণ বাহুটোৰ দৈৰ্ঘ্য কাৰণ বৰ্গৰ বাহুবোৰৰ মাপ সমান থাকে আৰু ত্ৰিভুজৰ পৰিসীমা আমি কেনেকৈ উলিয়াম যে তিনিওটা বাহুৰে আমি কি উলিয়াব লাগিব যোগফল কৰিব লাগিব এটা পৰিসীমা পাম তোমালোকে এই তিনিটা কথা ভালকৈ মনত ৰাখিবা হ'ব আজিলৈ এইখিনিয়ে ধন্যবাদ